হেল্ল' ফ্ৰেণ্ডছ, নমস্কাৰ বন্ধুবৰ্গসকল আপোনালোক বাৰু কেনে আছে? আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে। বন্ধুবৰ্গসকল, যিহেতু আপোনালোক সকলোৱে মোক এগৰাকী ভাল ডিৰেক্টৰ, ভাল ডান্সাৰ হিচাপে চিনি পায়, গতিকে মই ভাবিলোঁ মই মোৰ আন এটা লাইফত এগৰাকী ইঞ্জিনিয়াৰ, এগৰাকী ইণ্টেৰিয়ৰ ডিজাইনাৰ হিচাপে কেনেদৰে এটি দিন পাৰ কৰোঁ তাৰে এটি দিন আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি। গতিকে ভিডিঅ'টিত দেখা নিচিনাকৈ এনেকৈ মই সদায় ৰাতিপুৱা ৰেডি হৈ অফিচলৈ বুলি ওলাওঁ। আৰু এয়া মই অফিচ পাই গ'লোঁ। অফিচ পায়েই যিহেতু ছোৱালী মানুহ অকণমানতো মেকআপ কৰিমেই আৰু নহয় জানো। গতিকে মেকআপটো ঠিক কৰি লৈ মই বহি গ'লোঁ, কামত লাগি গ'লোঁ। আৰু এয়া মই কাম কৰি থকাৰ মাজতে মোৰ মনলৈ এটা কথা আহিলে। আজি ৰাতিপুৱাৰ ভাগত খুব বৰষুণ দিছিলে আৰু সেই বৰষুণ জাকৰ পাছৰ পৰাই ৱেডাৰটো বিৰাটেই ঠাণ্ডা কৰি দিলে। গতিকে ভাবিলোঁ আপোনালোককো ৱেডাৰটো এবাৰ দেখাই দিওঁ বুলি। গতিকে এয়া মই অফিচৰ পৰাই আপোনালোকক ৱেডাৰটো দেখাই দিছোঁ। আৰু এয়া হ'ল মগু। বন্ধুবৰ্গসকল, মই অকণমান হেল্ডি ডায়েট ফ'ল' কৰোঁ। গতিকে সদায় এনেকৈ মগু অকণ তিয়াই লৈ অফিচলৈ লৈ আহোঁ খাবলৈ বুলি। আপোনালোকেও এনেকৈ হেল্ডি ডায়েট ফ'ল' কৰিবচোন দেই। আৰু এয়া হৈ গ'ল আমাৰ লাঞ্চ টাইম। আজি লাঞ্চটো বিৰাটেই স্পেচিয়েল, কাৰণ আজি মই লৈ আহিছিলোঁ পৰ্ক। অফিচত পৰ্ক খোৱা মানুহ অকল আমি দুগৰাকী, মই আৰু জেচমিন বা। চাওকচোন কেনেকুৱা লাগিছে বাৰু দেখি কেনে। মই নিজেই বনাই লৈ আহিছোঁ আজি। আৰু এয়া হৈ গ'ল লাঞ্চৰ পিছত মই লাগি গ'লোঁ কামত, যিহেতু আজি এটা ঘৰৰ ইলেক্ট্ৰিকেল এণ্ড প্লাম্বিং লেআউট বনাব আছিলে। গতিকে সেয়া কাম শেষ কৰি এয়া মই ওলাই দিলোঁ। কৈছিলোঁ নহয় আজি বিৰাট বৰষুণ, গতিকে ৰাস্তাত এনেদৰে পানী হৈ গ'ল। গতিকে বাকীখিনি ভিডিঅ' মই কৰিব নোৱাৰিলোঁ। ফাইনেলি মই ঘৰ আহি পালোঁ আৰু ইয়াতে মই এই ব্লগটো সামৰি আপোনালোক সকলোলৈকে শুভৰাত্ৰি।